শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। এয়া দেখিছেনে, মই বাৰীলৈ আহিলোঁ। ভাবিলোঁ ঘৰত খাবৰ কাৰণে অলপমান চব্জি বুটলি নিওঁ, সেয়েহে আপোনালোককো দেখুৱালোঁ। এয়া বিলাহী গছত দেখিছেনে, সৰু বিলাহী ছিঙিছোঁ। এয়া দেখিছেনে, মোৰ সৰু বিলাহী ছিঙিলোঁ। এইটো দেখিছেনে, সৰু বিলাহী নিচিনা একে হয়, খালি বিলাহীটো অলপমান ডাঙৰ ডাঙৰ। এইটো বিলাহী সৰু বিলাহী নিচিনা একে, খালি অলপমান ডাঙৰ হয়। এয়াও অলপমান ছিঙি লৈছোঁ। আৰু এয়া ৰঙালাও গছ, ৰঙালাও বেছি নালাগিলে, দুটামান লাগিলে, গোটেই চব পোকে খাই সৰি যায়। ভাবিলোঁ ৰঙালাও এটাও ছিঙি লওঁ। এইটো দেখিছেনে, ৰঙালাও এটা ছিঙি লৈছোঁ। তাৰপাছত এয়া দেখিছেনে, ডাংমাহ গছ। ঘৰত খাবৰ কাৰণে বেছি নহয়, কম পৰিমাণে এনেই দি থৈছোঁ। বেছি হ'লে খাই আমনিও লাগে, সেয়ে ভাবিলোঁ চকলেট কালাৰৰ ডাংমাহ কেইচিয়ামানো ছিঙি লওঁ। কিমান ধুনীয়া ধুনীয়া কালাৰটো দেখিছেনে। এই বৰষুণ দিলে যে বোকা লাগি গৈছে, তলত পৰি গৈছে। ডাংমাহৰ মাজে মাজে এয়া গোমধান গছ দি দিছিলোঁ। এয়া দেখিছেনে, গোমধান গছ ধুনীয়াকৈ উঠি আহিছে। আৰু এইপিনে দিছিলোঁ ফ্ৰেঞ্চবিন। এয়া ফ্ৰেঞ্চবিনো মাজে মাজে ক'ৰবাত লাগি আছে দুচিয়ামান, ভালদৰে বুঢ়া হোৱা নাই। বজাৰৰ চব্জিনো কিমান কিনি কিনি খাম, সেয়েহে সময় সুবিধা চাই মানুহজনৰ লগতে এই বাৰীটো কিছু কম পৰিমাণে হ'লেও ইয়াত চব্জি কৰি থৈছোঁ। মাজে মাজে ইয়াক খাবলৈ হৈ থাকে। ফ্ৰেঞ্চবিন সৰু সৰু হৈ আছে, সেয়ে তাকে কেইচামান ছিঙি লৈছোঁ যাত্ৰা কৰিবৰ কাৰণে। বন্ধুসকল, আজি কিন্তু ফ্ৰেঞ্চবিন আৰু এয়া ডাংমাহ, ৰঙালাও, তাৰপাছত এয়া দেখিছেনে, মানুহজনে আৰু মই দুইজনে একেলগতে লগ লাগি কৰিছিলোঁ। ধনিয়া কেইডালমানো লৈ যাব লাগিব। তাৰপাছত এয়া দেখিছেনে, মৰিচা বৰ ভালদৰে নোলালে। এয়া দেখিছেনে, পালেং ছিটিয়াইছিলোঁ, বৰ ভালদৰে নোলালে। এইবিলাক মাজে মাজে গোমধান দি থৈ দিয়া আছে। তাৰপাছত বেঙেনা পুলি য'তে ত'তে কম পৰিমাণে লগাই থৈ দিয়া আছে। আৰু এয়া দেখিছেনে, ভোট জলকীয়া লাগিব। এয়া ধুনীয়াকৈ সৰু সৰু ফুল আহিছে। তাৰপাছত এয়া দেখিছেনে, লাই শাকৰ ছিজনটো অকণমান বেলেগ হ'ল, সেইটো কাৰণে অকণমান পাতবিলাকত পোকে ধৰিছে। আপোনালোকৰ বাৰু গাহৰি মাংস কাৰ কাৰ প্ৰিয় ক'বচোন। এই লাই শাককেইজোপা আমি গাহৰি মাংসৰ লগত খাবলৈ থৈছোঁ দেই। মানুহজনো কামত আছে, ভাবিলোঁ কামৰ পৰা আহিলে ধুনীয়াকৈ লাই শাকে গাহৰি মাংস এসাঁজ খাম।
লগে ভাগে। আৰু এয়া দেখিছেনে কচু। কচু সেইদিনাখন গোবৰ দি পিনে গুড়ি চপাই দিলোঁ, মানুহজনো নাছিলে, সেয়েহে ভাবিলোঁ মই গোবৰ দি ধুনীয়াকৈ গুড়িটো চপাই দিওঁ। তাৰপাছত এইজোপা দেখিছেনে, এইজোপা স্কচ বজাৰৰ পৰা খাবলৈ আনিছিলে। ভাবিলোঁ ধুনীয়াকৈ স্কচ এটা কুঁহি ওলোৱাৰ বাবে ৰুই দিলোঁ, ধুনীয়াকৈ গছজোপা উঠি আহিছে। আৰু মাজে মাজে এয়া দেখিছেনে খুতৰা শাক মানুহজনে ছিটিয়াই থৈ গৈছিলে, নোখোৱাৰ বাবে খুতৰা শাক একদম কিমান দীঘল দীঘল হৈ গৈছে, ফুলি গৈছে। মানুহজনে যে আহি গালিয়ে দিবহি আৰু, ইমান ধুনীয়া শাকবিলাক নাখাই পিনে দৰৱ দিয়া শাকবিলাক খাই আছোঁ। এয়া দেখিছেনে মই ৰঙালাও, বিলাহী আৰু ডাংমাহ আৰু সৰুকৈ কম পৰিমাণে ফেচবিন আৰু এয়া খুতৰা, তাৰপাছত এয়া দেখিছেনে ধনিয়া খাই ভাল পাওঁ কাৰণে ধনিয়া কেইডালমান সৰহকৈ লৈছোঁ। তাৰপিছত চাটনি খাবৰ কাৰণে এয়া নৰসিংহ আৰু এয়া দেখিছেনে ভেদাইলতা কেইডালমান, সকলো কম পৰিমাণে লৈ ল'লোঁ। এইবিলাক কাইলৈলৈকে খাই থাকিম, সেইকাৰণে একেচোতে বুটলি নিছোঁ। আশা কৰোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব। আজিলৈ আহিছোঁ, বাই বাই।